এয়া হৈছে মৰাণ জনগোষ্ঠীয়ে হাতীক গা ধোৱাৰ কিছু ছবি। এইফালে দেখিছে হাতত এটা টিং লৈ গা ধুৱাই আছে আৰু আনফালে দেখিছে চাট মাৰি শিঙি হাতীক মানে লাও খা বেঙেনা খা কৰি থকা দৃশ্য খুব সুন্দৰকৈ অংকন কৰিছে। আৰু ওপৰত দেখিবলৈ পাইছে হুলুং গছৰ পাত। আৰু এইফালে দেখিছে দুগৰাকী মৰাণ গাভৰু আৰু এজন মানে মৰাণ ঢুলীয়া ৰাতি বিহুলৈ ওলাই যোৱাৰ মুহূৰ্তত মানে খুব ধুনীয়াকৈ এই ছবি অংকন কৰিছে। আৰু এই ছবি অংকন কৰিছে নিপিল আৰু জয়ন্ত ককাইদেৱে। খুব সুন্দৰকৈ আচলতে অংকন কৰিছে। তেখেতসকলক এই চেগতে ধন্যবাদ জনাইছোঁ। হাতী হৈছে মৰাণ জনগোষ্ঠীৰ জাতীয় পশু আৰু হুলুং গছ হৈছে অসমৰ জাতীয় উদ্ভিদ। লগতে মৰাণ সম্প্ৰদায়ৰ লোকসকলে হুলুং গছক পবিত্ৰ গছ বুলি বিশ্বাস কৰে। সেয়েহে দেৱালত খুব সুন্দৰকৈ অংকন কৰিছে। গোটেই পৰিৱেশটো আপোনালোকক দেখাম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু এইফালে আছে মৰাণ জনগোষ্ঠীৰ ৰান্ধনি ঘৰ। এগৰাকী মহিলাই খুব সুন্দৰকৈ মানে ভাত ৰান্ধি আছে। আৰু এয়া হৈছে মানে পাতত দিয়া মাছ। আৰু ইয়াত দুটা চৌ আছে, এটা হৈছে ভাতৰ আৰু আনটো হৈছে শাকৰ। আৰু মৰাণ জনগোষ্ঠীৰ মানে তিনিটা উধান লয়, এটা দুটা তিনিটা, এটা চৌত মানে তিনিটাকৈ উধান। আৰু এইফালে আছে মৰাণ জনগোষ্ঠীৰ এগৰাকী মহিলাই খুব সুন্দৰকৈ তাঁত বৈ আছে, এই আপোনালোকে দেখিব পাইছে। আৰু আনফালে আছে ভাগৱত। আৰু ইয়াত আছে এটা খুম। ভাগৱতৰ নিচেই কাষতে আছে এটা খুম। আৰু এইফালে আছে মৰাণ জনগোষ্ঠীৰ তোলনি বিয়াৰ এখন ছবি অংকন কৰিছে দেৱালতেই খুব সুন্দৰকৈ। বেৰিত মানে বহি থকা এখন মানে এজনী মানে মৰাণ ছোৱালী তোলনি বিয়াত। আৰু এইফালে আছে ঢেঁকীশাল। এগৰাকী মানে মৰাণ মহিলাই মানে ধান খুন্দি থকাৰ দৃশ্য খুব সুন্দৰকৈ মানে এখন দেৱালত অংকন কৰিছে। আচলতে গোটেই পৰিৱেশটো দেখি চাই খুব সুন্দৰ লাগিছে। যিহেতু এই মৰাণ মহোৎসৱখন মৰাণ জনগোষ্ঠীৰ 6টা সংগঠন লগ হৈ অনুষ্ঠিত কৰিছে 4দিনীয়া কাৰ্যসূচীৰে 25, 26, 27 আৰু 28 জানুৱাৰী তাৰিখে বালিজানত। আৰু এই 6টা সংগঠন হৈছে অসম মৰাণ সভা, স্থাপিত হৈছিল 1965 চনত। আৰু সদৌ অসম মৰাণ ছাত্ৰ সন্থা, সত্য নিষ্ঠা সমতা ওপৰত দেখিছে। আৰু এইফালে আছে সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ, স্থাপিত হৈছিল 1992 চনত। আৰু এইফালে আছে মৰাণ জাতীয় মহিলা পৰিষদ, স্থাপিত হৈছিল 1994 চনত। আৰু মৰাণ জাতীয় কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চ, স্থাপিত হৈছিল 2005 চনত। আৰু ইয়াৰ পিছতে আছে মৰাণ সাহিত্য সভা, আৰু স্থাপিত হৈছিল 15 জুলাই 2012 চনত। এই 6টা সংগঠন লগ হৈ মানে এই মৰাণ মহোৎসৱখন মানে 4দিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে মানে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। আৰু মোৰ পিছফালে এয়া হৈছে টঙিঘৰ। বিশেষকৈ মৰাণ জনগোষ্ঠীয়ে হাবিৰ মাজত গছৰ ওপৰত এই টঙিঘৰটো বনাই, মানে বনৰীয়া জীৱ জন্তুৰ পৰা ৰক্ষা পাবৰ কাৰণে এই টঙিঘৰটো বনায়। আৰু টঙিঘৰটোৰ ওপৰত উঠি গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম যিমানখিনি মানে পাৰোঁ। এতিয়া আহিলোঁ টঙিঘৰৰ ওপৰত, আৰু টঙিঘৰৰ ওপৰৰ পৰা মানে গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। এইফালে মৰাণ মহোৎসৱৰ বাবে মূল মঞ্চটো বনাই আছে। আৰু সৌফালে দেখিছে মৰাণ গাভৰুসকলে মৰাণ বিহুৰ আখৰা কৰি আছে খুব সুন্দৰকৈ, আপোনালোকে দেখিছে। আৰু এইফালে দেখিছে মৰাণ জনগোষ্ঠীৰ ঘৰসমূহ। আৰু যিহেতু মৰাণ জনগোষ্ঠীৰ 100তকৈ অধিক খেল বা বংশ আছে, আৰু বহুতেই মানে নিজৰ নিজৰ বংশৰ ঘৰসমূহ ইতিমধ্যে বনাইছে, আৰু কিছুমানে মানে বনাই আছে। সকলোৱে এতিয়া নিজ নিজ কামত ব্যস্ত হৈ আছে। এইফালে দেখিছে ককাইদেউ দদাইদেউসকলে খুব সুন্দৰকৈ নিজৰ নিজৰ বংশৰ ঘৰসমূহ বনাবলৈ চেষ্টা কৰিছে। বহুতো দূৰ দূৰণিৰ পৰা বাঁহ, টকৌপাত আদি গাড়ীত মানে কঢ়িয়াই আনিছে ইয়ালৈ, অৰ্থাৎ মহোৎসৱস্থলীলৈ। আৰু ইয়াতে ঘৰসমূহ খুব সুন্দৰকৈ সজাইছে। দেখি সঁচাই খুব সুন্দৰ লাগিছে, ভাল লাগিছে। আপোনালোকে আহক আৰু এই সমগ্ৰ পৰিৱেশটো নিজেই প্ৰত্যক্ষ কৰক। সঁচাকৈ খুব মানে ভাল লাগে। আৰু ইয়াত মৰাণ জনগোষ্ঠীৰ নামঘৰ, গোহালি ঘৰ সকলোবিলাক মানে ইয়াত
হাঁহ কুকুৰা গঁৰাল, ছাগলী গঁৰাল এই সকলোবিলাক ইয়াত মানে বৰ্তমান বনাই থকা হৈছে। আপোনালোকে নিজেই আহক আৰু নিজ চকুৰে প্ৰত্যক্ষ কৰক, সঁচাই খুব সুন্দৰকৈ নিৰ্মাণ কৰিছে। বৰ্তমান কাম কাজসমূহ পূৰ্ণ গতিত চলি আছে। সেয়েহে আপোনালোকে 25, 26, 27 আৰু 28 জানুৱাৰী তাৰিখে আহক আৰু নিজ চকুৰে সকলোবিলাক প্ৰত্যক্ষ কৰক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।